মাজতে চালো মই তোমাকে চাব ঐ শুনচোন কি আকৌ তোক প্ৰপ'জ কৰিবলৈ কিমান যে পিছত পৰিছিলোঁ অঁ সেই দিনবোৰ মোৰ এতিয়াও মনত আছে ঐ কি চাই আছ হা তয়ো যে মোৰ আজি হ'ল আৰু মই আৰু নোৱাৰোঁ তহঁতে নাযাওঁ নেকি হ'ব দে ঐ আৰু তাইলৈ কিমান এনেকৈ চাই থাকিবি কৈ দে মনৰ কথাষাৰ ভয় লাগে অ' তোৰ লগতো যে ঐ এই ফুল পালো আৰু কৈ দে ভয় লাগে অ' জানা শুনাচোন কি হ'ল মানে কি মানে মানে কথাটো হ'ল কিবা ক'ব আছে যদি কোৱা নহ'লে মই যাওঁ শুনাচোন মই মানে তোমাক ভাল পোৱা বিচাৰোঁ কি তই মোক ক'বলৈ ক'ত সাহস পালি আজিৰ পৰা নেক্সট টাইম এই ৱৰ্ডটো শুনিলে ছাৰক লগাই দিম তই যে চলাইছিলি মইহে জানো কিমান লাজ পাইছিলোঁ নাই অ' মোৰ খংটো নাকতে থাকে সেইটো ভয়তে মই দূৰৰ পৰাই চাই আছিলোঁ ঐ আগত চা ৰিচা মই তোক ভাল নাপাওঁ ৰিচা দাদা কিবা লাগিছিল দাদা এইকেইটা মেডিচিন দিবাচোন পেচেণ্টটো ভালে আছে এতিয়া পেচেণ্টটো বৰ্তমান ভালে আছে
তুমি এতিয়া ভাল পাইছা? তোমাক মই এটা ইনজেকশ্যন দি দিম, ইনজেকশ্যন দিলে তুমি ভাল পাবা। ঠিক আছে হা? তুমি এতিয়া অকণমান ভাল পাইছা, গতিকে তুমি চিন্তা কৰিব নালাগে, পিছত ঔষধ পাতিখিনি খাই কিন্তু ভাল পাই যাবা। ছাৰ পেচেণ্টটো কেনেকুৱা আছে এতিয়া? এতিয়া বৰ্তমান আপোনাৰ পেচেণ্টটো নৰ্মেল, আৰু অকণমান বেছি দেৰি হ'লে তাত তেওঁৰ অলপ দিগদাৰ হ'লে, কিন্তু আপোনাৰ পেচেণ্টটো বৰ ভাগ্যৱান বুলি ভাবোঁ। ধন্যবাদ ধন্যবাদ। নভবাকৈয়ে কেনেকৈ পিছলৈ পৰিলোঁ প্ৰেম নামৰ গভীৰ সাগৰখনত। হাবাথুৰি খাইছিলোঁ দিন প্ৰতিদিন মাথো তোমাৰ বাবে। এতিয়া তুমি জোনাক হৈ পৰিলা মোৰ এন্ধাৰ পৃথিৱীখনত। তুমি অহাৰ বাবে হয়তো অসম্ভৱবোৰ সম্ভৱ হ'ব ধৰিছে। অস্বাভাৱিক পৃথিৱীখন আজি তোমাৰ লগত স্বাভাৱিক হৈ পৰিছে। তুমি আকাশ, তুমিয়ে জোনাক, তুমিয়ে হয়তো মোৰ ৰক্ত হৃদয়ৰ এপাহি ৰঙা গোলাপ। ৰিচা, এতিয়া ভালে আছানে? কি তুমি? আজি তোৰ কাৰণে মোৰ এইবোৰ হ'ল। মই কিমান কৈছো তোক ভাল নাপাওঁ বুলি। গেট আউট বুলি কৈছো নহয়, ওলাই যা। ঐ শুনচোন, এৰচোন মোক। ৰিচা, তুমি আজি কাক গালি দিছা জানা? তুমি আজি জীৱিত অৱস্থাত আছা একমাত্ৰ কমলৰ বাবে। কি? তুমি তাক বহুত ভুল বুজিলা। চি, মোৰ ইমান ডাঙৰ ভুল হ'ল। তোক মই এনেই ইমান বেয়া পাই আছিলো। হয়নে? ইমানখিনি নহ'ল হয় তই যদি কথাখিনি বুজি ল'লি হয়। চৰি। বাট তাৰপিছত কি হৈছিল মনত আছে? তাক মই ফোন কৰোঁ জানো? ভাল হ'ব জানো? চি, ইমানবোৰ মই বেয়া কৰাৰ পিছত তাক মই কোনখন মুখেৰে ফোন কৰোঁ? না, ফোনটো কৰিয়ে চাওঁ, যি হ'ব দেখা যাব। হেল্ল'। হেল্ল'। হেল্ল', কমল, মই ৰিচা। কি তুমি? শুনচোন, চৰি দেই, তোক মই এনেই বহুত ভুল বুজি আছিলোঁ। দাদা কফি দুটা এণ্ড হেভ এ নাইচ ডে। ঐ শুনচোন, কি? মই তোক কোনখন মুখেৰে কওঁ নাজানো। একচুৱেলি আই লাভ ইউ। কি? আৰে বাবা, সঁচাকে। এইটো তুমি মোৰ লগত ধেমালি কৰি আছা ন? নহয় অ', মোৰ কাৰণে কৰা হেল্পটোৰ কাৰণে হয়তো মইতো ভাল পাই পেলাইছোঁ। কি সঁচাকে? অঁ, মই এতিয়া ভাল পাওঁ। যাওঁ ব'লা। আহা। ব'লা। উঠি লোৱা। এটলিষ্ট তই মোক নিজে ক'বলৈ বাধ্য হ'লি। অঁ, নাজানো, সেইদিনাখন মই তোক নিজেই লাভ ইউ বুলি ক'লোঁ। বাট মোৰ দাদাহে
এই কমলৰ লগত কি কৰি আছে ইহঁতে কি ৰিলেশ্যনশ্বিপত আছে নেকি ৰ তাইক ফোন কৰি সুধিলোঁ আৰু ক'ত আছে কি কয় অ' শ্বিট, দাদাই কল কৰিছে। কি অ' মই এতিয়া কি কৰোঁ? দাদাই দেখা পালে নেকি আমাক? তোমাৰ লগতো যে কলটোতো ৰিচিভ কৰা ঘৰৰো কথা হ'ব পাৰে। হেল্ল', ঐ তই ক'ত আছ মই মানে অফিচৰ পৰা লগৰ বান্ধৱীৰ বাৰ্থডে পাৰ্টি এটাত আহিছোঁ। কি মানে ঘৰত আহ জল্দি তই অ' দাদা যাই আছোঁ। দাদাই বা আজি ঘৰত গ'লে কি কৰে? ভয় কৰিব নালাগে, ঘৰত চব ঠিকে হ'ব দিয়া। ওলা। যিটো ভয় কৰিছিলোঁ সেইটোৱেই হ'ল তাই কমলৰ লগত মই পাপাক ফোন কৰি কিনে জনাওঁ জিতু কি হ'ল ক পাপা ডাঙৰ কথা এটা হ'ল কি আমাৰ মাইনা ন কমলৰ লগত ঘূৰি আছে কি সেই জদামুখৰটোৰ লগত এতিয়াও ঘূৰি আছে পাপা এতিয়া কি কৰোঁ তই একো কৰিব নালাগে য'ত যি কৰিব লগা আছে মই কৰিম তাইক মাত্ৰ ঘৰলৈ আহিব দে পাপা আৰু দাদা একেলগে কি বা কৰে? ঐ ৰখ ঐ তই আজি ক'ত আছিলি পাপা বাৰ্থডে পাৰ্টি এটাত। ঐ আৰু কিমান মিছা কথা কবি তোক মই আজি কমলৰ লগত দেখা পাইছোঁ তই ভুল বুজি আছ দাদা। একো শুনিবৰ মন নাই তোক এৰে বুলি কৈছে নহয় এৰে পাপা তাক কেনেকৈ এৰো? মই কমলক ভাল পাওঁ। তোৰ ইমান সাহস তই পাপা কেনেকৈ ক'ব পৰা হ'লি পাপা এনেকৈ নহ'ব তেনেহ'লে এই বিয়াখন পাতি দিয়াই ভাল তই ঠিকেই কৈছ মোৰ লগৰ চৌধুৰীৰ ল'ৰাটোৱে মাজনীক পচন্দ কৰিছে তাকো তাৰ ল'ৰাটো এটা ডাঙৰ ইঞ্জিনিয়াৰ হেল্ল', শুনা না, আমাৰ ঘৰত কথাটো গম পালেও কি তুমি কিবা কৰা না। আমাৰ সম্পৰ্কটো পাপাই মানি লোৱা নাই। তুমি শান্ত হোৱাচোন, মই আছো নহয়। সেইদিনাখন মই তোৰ দুখত ময়ো দুখ পাইছিলোঁ। নিয়তিৰ খেল চাচোন, তই মোৰ কাৰণে পাগল আছিলি আৰু যেতিয়া মই তোৰ প্ৰেমত পৰিলোঁ তেতিয়া পাপা আৰু দাদাই আমাৰ সম্পৰ্কটো মানি নোলোৱা হ'ল। অঁ তই ঠিকেই কৈছ, চব নিয়তিৰে খেল। ঐ মই নোৱাৰা হৈছোঁ, তোক মই বহুত ভাল পাওঁ। ক'ব নোৱাৰোঁ, মই তোক বহুত ভাল পাওঁ, কিন্তু ভাবি আছোঁ কি কৰোঁ। যি কৰা জল্দি কৰা, কিয়নো মোৰ কাৰণে ল'ৰা ঠিক কৰিছে। কি? অঁ ঠিকেই শুনিছ। মই এতিয়া কি কৰোঁ, কেনেকৈ সমাধান কৰোঁ? নহ'লে তুমি মোক পলাই লৈ যোৱা। এইটো সমাধান নহয় ৰবা। মই একো বুজি নাপাওঁ। কি বুজি নাপাওঁ হা? তোক কৈছিলোঁ নে এক বাদ দিবৰ কাৰণে? দাদা শুনকচোন। চুপ, একদম চুপ। আমাৰ ফেমিলিৰ মাজত তই কোন? নহয় নহয় মানে দাদা, ঐ কি চাই আছ? মাৰি এক বল। ঘৰত বল বুলি কৈছো ন, নামাৰিবা, ঘৰত বল। তাক নামাৰিবা। তাইক লগ কৰিবি আৰু হা নামাৰিব, তাক নামাৰিব। আমি একো ভুল কৰা নাই, নামাৰিব। সেইদিনাখন মোৰো তোৰ দাদাৰ ওপৰত বৰকৈ খং উঠিছিল। অঁ ময়ো বহুত কান্দিছিলোঁ। সেইদিনাখন তই মোৰ কাৰণে বহুত মাৰ খাইছিলি। হেল্ল' পাপা মাজনী আজিও কমৰ লগত আছিল। কি অঁ পাপা
এনেকৈ নহ'ব, তাৰ হাত ভৰি ভাঙি দে। অ' পাপা কমন, এতিয়া তাই পাপি মজা। হেল্ল' বৰুৱা, আজি ইমান দিনৰ মূৰত? নাই নাই মানে আপোনালোকে আমাৰ মাজনীক পচন্দ কৰিছিল নহয়। অঁ অঁ, এই আপোনালোকৰ ল'ৰাটো এবাৰ আমাৰ ঘৰলৈ পঠাই দিবচোন। কমল, তই বহুত প্ৰেম কৰিলি। যেতিয়া মাজনীক তোৰ ওচৰত বিয়া কৰাই উলিয়াই দিম, তেতিয়া তই পাবি মজা। এইটো কমল চা। ঐ, তই মোৰ ভণ্টিৰ লগত কিহৰি মাৰিলি ভাই? মই ৰিচাক ভাল পাওঁ। চুপ, একদম চুপ। এইখন মুখেৰে মোৰ ভণ্টিৰ নাম নলবি। মই মোৰ প্ৰেমক ভাল পাওঁ। হেই, কি চাই আছ? মাৰি ইয়াত। শুন, বহুত সহ্য কৰিলোঁ, এতিয়া আৰু নহয়। তই তোৰ ভণ্টিৰ কাৰণে লাগি আছ আৰু মই মোৰ প্ৰেমৰ কাৰণে লাগি আছোঁ। শুন, তই তোৰ প্ৰেমৰ ধৰ্ম পালন কৰ আৰু মই মোৰ দাদা ধৰ্ম পালন কৰিম। দাদা পুলিচ, দাদা পুলিচ আহিছে, পুলিচ। বাদ দে, পুলিচ আহিছে, পিছত চাই ল'ম। পুলিচ ক'ত গ'ল? মই পলোৱাই ভাল। নমস্কাৰ। নমস্কাৰ। তুমিয়ে চৌধুৰীৰ ল'ৰা নহয় জানো? হয় আংকল। তোমাৰ ঘৰখনে তোমাৰ কাৰণে আমাৰ মাজনীক পচন্দ কৰিছে, তুমি কি কোৱা? হয় হয়, মোৰনো কি, মা দেউতাৰ ইচ্ছাই মোৰ সিদ্ধান্ত। ঠিকে আছে। আৰু শুনিছোঁ তুমি হেনো বোলে ইঞ্জিনিয়াৰ এজন? হয় আংকল, মই এতিয়া পুনেত আছোঁ। বিয়াৰ পিছত ভাবিছোঁ ইয়াতে চিফ্ট হ'ম বুলি। তুমি কি আংকল আংকল কৰি আছা? কি আংকল? পাপা বুলি মাতিবা। চৰি আংকল। আকৌ লাগে নেকি? নহয় আংকল, অঁ চৰি পাপা। হেল্ল'। ঐ, পাপাই মোৰ বিয়া ঠিক কৰিছে অ'। কি? তোমাৰ অবিহনে মই নোৱাৰো অ', নহ'লে মই মৰি যাম। ৰ'বাচোন, মই আছোঁ। মই এতিয়া কি কৰোঁ? ক'লৈ যাওঁ? তাই কেনেকৈ মোৰ নিজৰ কৰি লওঁ? নাই, নহ'ব, তাই মোৰে। তাই যদি মোৰ হ'ব নোৱাৰে, বেলেগৰো হ'ব নোৱাৰে। তাইৰ কাৰণে মই মৰিব পাৰোঁ, মাৰিবও পাৰোঁ। মাজনী, টিনা।
বাচি খা ভালদৰে থাকিবি মাইনা মাইনা তই যা গৈ আবে ইয়াৰ লগতো যে ঐ কি কৰি আছা হা মোক এৰ তাইৰ চিন্তা কৰি পাগল হৈছ এতিয়াই তোৰ এনেকুৱা পিছত কি হ'ব মানে কি পিছত ৰিচাক বিয়া দিলে ঐ কি তাইক অলপ আগতে বিয়া কৰাই দিলে এইটো হ'ব নোৱাৰে কি কৰ ঐ ৰচোন ৰচোন ৰ না এইটো হ'ব নোৱাৰে তাই অলৰেডি বিয়া হৈ গ'ল ৰ না মোক ক্ষমা কৰিবা কমল মই তোমাৰ হ'ব নোৱাৰিলোঁ তুমি ভাল কৰি থাকিবা নাকান্দিবাচোন ধৈৰ্য ধৰাচোন মামাকো মাতা আহা ৰিচা যাওঁ তোমাৰ অবিহনে এই 5টি বছৰ কেনেকৈ কটালো মইহে জানো তোমাৰ অবিহনে সিয়াই নেমানে হেজাৰ সপোন মাথো তোমাৰ নামতে তোমাৰ অবিহনে জীয়াই কেনেকৈ থাকিম তাতোতকৈ ভাল হ'ব জানা মই মৰিয়ে থাকিম নাভাবিলেও তোমাক মনে নেমানে নেদেখিলেও তোমাক কলিজাত জুই জ্বলে নোৱাৰো জীয়াই থাকিবলৈ অকলে ৰিচা তোমাৰ অবিহনে